হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। তো ভিডিঅ'টোত বহুতেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, আপোনালোকে শেষলৈ চাই থাকক। ভিডিঅ'টোত স্পেচিয়েলি আমি এটা ছফ্টৱেৰৰ বিষয়ে আমি কথা পাতিম। সেই ছফ্টৱেৰটো বহুতেই ইম্পৰ্টেণ্ট হ'ব যিসকল ব্যক্তিয়ে এতিয়া বিজনেছ কৰি আছে, বা বিশেষকৈ এতিয়া যিসকল বিজনেছ ষ্টাৰ্ট কৰিছে বা আগৰ পৰা কৰি আছে। মেইনলি বিজনেছ যিসকলে কৰে তেওঁলোকৰ কিছুমান ক্ষেত্ৰত আমি প্ৰব্লেম দেখা পাওঁ যে ফেচ কৰি আহিছে বহুখিনি। কিয় কেতিয়াবা সেই প্ৰব্লেমবিলাকৰ কাৰণে কি হৈ যায়, ষ্টাক হৈ যায়, বিজনেছটো ৰখি যায় বা শ্ল' হৈ যায়, গ্ৰথ কমি যায়। তাৰ কাৰণে আমি এটা সলিউশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মেইন ৰিজনটো হ'ল তেওঁলোকৰ যেতিয়া বিজনেছটো চলি থাকে তেতিয়া আমি ভালদৰে গোটেইখিনি মেনেজ কৰিব পৰা আমি তেনেকুৱা ধৰণৰ বস্তু আমি নাৰাখোঁ। বাট আমি যিহেতু এতিয়া ডিজিটেলি হৈ গ'ল গোটেইখিনি বস্তু, বা হয়তো আগৰ পৰাও কিছুমান চলি আছে, বা বিভিন্ন ধৰণৰ ছফ্টৱেৰ আছে য'ত বিজনেছ মেনেজমেণ্ট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ অপশ্যন আছে। বাট আমি যিটো লৈ আহিছোঁ ছফ্টৱেৰ, সেই ছফ্টৱেৰটো হ'ব এটা বহুতেই সুবিধাজনক ছফ্টৱেৰ যিটোত আপুনি A to Z মেনেজমেণ্ট কৰিব পাৰিব। আৰু সেইটো আমাৰ ফালৰ পৰা বনোৱা হৈছে। আমাৰ ফালৰ পৰা বুলি কোৱাৰ লগে লগে আমি ক'ৰ পৰা বনাইছোঁ? আমি বনাইছোঁ CSIৰ ফালৰ পৰা। CSI মতলব যে এইটো নহয়, CSI মানে কি, বহুতে হয়তো CSI বুলি ক'লে এইটো ভাবে যে গাড়ীৰ ডিটেইলিং যিটো ষ্ট'ৰ আছে, কোম্পানী আছে তেওঁলোকৰ, সেইটো নহয়। CSI মিনছ কোচ স্পেয়াৰ ইণ্ডিয়া। ঠিক আছে, কোচ স্পেয়াৰ ইণ্ডিয়া। অল ইণ্ডিয়া বেচিকত আমি যিকোনো ধৰণৰ IT ৰিলেটেড ছাৰ্ভিচ আমি প্ৰভাইড কৰিবলৈ আমি গৈ আছোঁ। তাৰ কাৰণে আমি জাষ্ট এতিয়া ষ্টাৰ্ট কৰিছোঁ। তো তাৰ যিটো ফাৰ্ষ্ট ষ্টেজত আমি এটা ছফ্টৱেৰৰ বিষয়ে আমি অলৰেডি বনোৱা হৈ গৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, আৰু আপোনালোকে নিশ্চয় সেই ভিডিঅ'টোৰ পৰা বহুত ধৰণৰ কথা শিকিব পাৰিব। আৰু আপোনাৰ যদি সেনেকুৱা ধৰণৰ ছফ্টৱেৰ আপোনাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। মই কণ্টেক্ট নাম্বাৰ দি দিম, বা কমেণ্ট বক্সতো মই লিংক দি দিম, তাত থ্ৰুৰে আপুনি কণ্টেক্ট কৰিব পাৰিব। এতিয়া আহক মই দেখুৱাই আছোঁ যে কোচ স্পেয়াৰ ইণ্ডিয়াই কি প্ৰভাইড কৰিবলৈ গৈ আছে সকলোকে। এতিয়া আমি কম্পিউটাৰ স্ক্ৰীণত গৈ আছোঁ। তো পোনপ্ৰথমতে আপোনালোকে ইয়াতে চাৰ্চ কৰিব কোচ স্পেয়াৰ ইণ্ডিয়া বুলি, ডাইৰেক্ট গুগলত টাইপ কৰি দিলে, চাৰ্চ কৰি দিলে আহি যাব। coachpad.india.in মাৰিলেও আহিব। তাৰপিছত আপোনাৰ যিটো ৱেবছাইট হয়, আমাৰ যিটো ৱেবছাইট হয় কোচ স্পেয়াৰ ইণ্ডিয়া, সেই ৱেবছাইটটো খোলা যাব। ঠিক আছে, তো তলত স্ক্ৰল কৰি আপোনালোকে চাই ল'ব, ইয়াতে লিখা আছে ধুনীয়াকৈ ৱেলকাম টু কোচ স্পেয়াৰ ইণ্ডিয়া। তো কি আমি কৰোঁ, এবাউট আছ, আমাৰ বিষয়ে ইয়াত গোটেইখিনি দিয়া আছে। কি হয়, কি কৰিছোঁ বা কি কৰি আছোঁ, গোটেইখিনি ইয়াতে দিয়া আছে। হেপী ক্লাইণ্ট, প্ৰজেক্ট ডান, ৰেটিং, গোটেইখিনি আমাৰ ইয়াতে আছে। তো আপোনালোকে এইটো চাই যাব, কাৰ লগত কাম কৰিছোঁ বা কাক অলৰেডি আমি কাম কৰি দিছোঁ, সেই গোটেইখিনি আপুনি ইয়াতে চাব পাৰিব। তো ইয়াতে বিভিন্ন ধৰণৰ আমাৰ আছে। হোমত আপুনি গোটেইখিনি চাব পাৰে, আৰু একেবাৰে শেষত আমাক কণ্টেক্ট নাম্বাৰ পাব। কণ্টেক্টত গ'লে আপুনি তলত এড্ৰেছ আৰু কণ্টেক্ট নাম্বাৰটো পাই যাব। ইয়াতে আপোনালোকে মেছেজ চেণ্ড কৰিব পাৰে, কেনেকৈ আমাক কণ্টেক্ট কৰিব। প্ৰথমতে তলত আহিলে কণ্টেক্ট আছত আহিলে চেণ্ড আছ এ মেছেজ বুলি আছে, তাত আপোনালোকে টাইপ কৰি কিনে নাম, ইমেইল ID, ফোন নাম্বাৰ আৰু কোম্পানী, আৰু তলত মেছেজটো টাইপ কৰি কিনে আমাক ইয়াতে আস্ক এ কুৱেশ্যনত আমাক কিবা কুৱেশ্যন থাকিলে সুধিব পাৰে, বা যিকোনো ধৰণৰ। তো এতিয়া আমি গৈ আছোঁ মেইন যিটো বিষয়ত আমি ভিডিঅ'টো বনাই আছিলোঁ, সেই বিষয়টোত আমি গৈ আছোঁ। তাৰ কাৰণে আমি এতিয়া যাম ক'ত, তো আমি ইউজাৰ ID পাছৱৰ্ড থাকিব, লিংকছ থাকিব, চবৰে নিজৰ লিংক থাকিব, তাত নিজৰ ইউজাৰ ID থাকিব আৰু পাছৱৰ্ড থাকিব। সেই পাছৱৰ্ডৰ ভৰাই কিনে লগ ইন হৈ ল'ব পাৰিব। তাৰপিছত ধুনীয়াকৈ আহিব, ইয়াতে ছফ্টৱেৰটো ধুনীয়াকৈ আহিব। পোনপ্ৰথমতে ইয়াতে আছে ডেছবৰ্ড। ডেছবৰ্ডত গোটেইখিনি আপোনালোকে চাব পাৰিব যে পাৰ্চেছ ডিউ, চেলছ কিমান হ'ল, এক্সপেঞ্চেছ কিমান হ'ল, কাষ্টমাৰ কিমান আছে, ছাপ্লায়াৰ কিমান আছে, কোনে পাৰ্চেছ কৰিছে, ইনভইচ কিমান, যেনেদৰে গোটেইখিনি প্ৰথমতে ইয়াতে চাব পাৰিব। তাৰ ওপৰত টুডে, উইকলি, মান্থলি, ইয়াৰলি, অল বুলি কেইটামান অপশ্যন আছে, তাতে আপোনালোকে ক্লিক কৰি কিনে তো আপোনালোকে সেই উইকলি ডাটাটো, সেই দিনটোৰ ডাটা টুডেত ক্লিক কৰিলে, মান্থলি ক্লিক কৰিলে মান্থলি ডাটাটো, ইয়াৰলি। তো এতিয়া আমি গৈ আছোঁ ইউজাৰত। ঠিক আছে, ইউজাৰত যেতিয়া যাব ইয়াতে দুটা অপশ্যন পাব।
ইউজাৰ লিষ্ট এণ্ড ৰোলছ লিষ্ট ঠিক আছে তো ইউজাৰ লিষ্টত যেতিয়া আপুনি ক্লিক কৰিব ইউজাৰ লিষ্টত ক্লিক কৰি কিনে আপুনি নিজৰ এক্সাম্পল ইয়াতে দুটা এনেকুৱাকে ইউজাৰ এনে বনোৱা আছে যে এইটো একচুৱেলি এডমিন লগইন ছফটৱেৰ হয় এডমিনৰ কাৰণে হয় এইটো আপোনাৰ নিজৰ ইউজাৰ লগইন বেলেগ থাকিব এইটো আপোনাৰ এডমিন লগইন যিজন ওনাৰ হয় ওনাৰৰ কাৰণে এইটো ছফটৱেৰ হয় তেওঁ কি কৰি দিব পাৰিব সাপোজ তেওঁৰ 10খন ষ্ট'ৰ আছে 10খন ষ্ট'ৰত 10জন ইউজাৰ থাকিব নিশ্চয় এন্ট্ৰি কৰাৰ কাৰণে তো সেই 10জন ইউজাৰৰ অট'মেটিক নেম তেওঁলোকৰ ইমেইল তেওঁলোকৰ ৰোল কি যিটো জব ৰোল হয় তেওঁলোকৰ ৰোল কি কোন তাৰিখে ক্ৰিয়েট গোটেই ডিটেইলছখিনি ইউজাৰ নেম পাছৱৰ্ড গোটেইখিনি সেট কৰি কিনে আপুনি ইয়াৰ পৰা ৰাখিব পাৰিব যেতিয়া ইয়াত ইউজাৰ আইডি পাছৱৰ্ড সেট কৰি দিব তাৰ পিছত তেওঁলোকে যিটো তেওঁলোকৰ ইউজাৰ লগইন থাকিব তেওঁলোকৰ তাত যিটো ছফটৱেৰ থাকিব সেই ছফটৱেৰটোত তেওঁলোকৰ নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড লগাই কিনে অন কৰি লৈ তেওঁলোকে তেওঁলোকৰ কামখিনি তাত কৰিব পাৰিব ঠিক আছে তো ৰোল অফ লিষ্টত ইয়াতে ৰোল নেম কি হয় কোন ইউজাৰ যিজন ইউজাৰে ইউজ কৰিব সেই মানে ছফটৱেৰটো তেওঁৰ ৰোল কি জব ৰোলটো কি কেচিয়াৰ হয় বা তেওঁ কি হয় এডমিন হয় বা কি হয় তেওঁৰ সেই ৰোলটো আপুনি ইয়াতে ক্ৰিয়েট কৰিব পাৰে ঠিক আছে নেক্সট আছে সেলছ বুলি কোৱাৰ লগে লগে ইয়াতে আছে POS ঠিক আছে তাৰপিছত ইয়াতে এড সেলছ লিষ্ট সেলছ পেমেন্ট সেলছ ৰিটাৰ্ণ লিষ্ট গোটেইখিনি ইয়াতে আহি যাব ঠিক আছে এতিয়া ইয়াতে গোটেই সেলছত গোটেই ডিটেইলছখিনি আপোনালোকে পাব সেলছ লিষ্ট কি সেলছ হল এড সেল গৈ কিনে সেল কৰিব পাৰিব ঠিক আছে ইয়াৰ শৰ্টকাট এটা আছে বহুত ইজি হয় মই জাস্ট যেহেতু এইটো এডমিনৰ হয় তো ইয়াতে ভিতৰত গোটেইখিনি ডিটেইলছ দিয়া আছে কাৰোবাক যদি ইয়াৰে কোনোবাটো অপচন নালাগে বা কোনোবা এটা নতুন অপচনৰ প্ৰয়োজন হয় যে এইটো বস্তু মোক প্ৰয়োজন হয় তেতিয়া আপোনালোকে ক'ব পাৰে যে এইটো আমি ইয়াতে এড কৰাই দিম ঠিক আছে নেক্সট আছে কন্টেক্টত কাস্টমাৰ এড কৰিব পাৰে কাস্টমাৰ লিষ্ট বনাব পাৰে সাপ্লায়াৰ এড কৰিব পাৰে সাপ্লায়াৰ লিষ্ট চাব পাৰে ইম্পৰ্ট কাস্টমাৰ্স ইম্পৰ্ট সাপ্লায়াৰ্স কেতিয়াবা আমি কি কৰো কিছুমান ডাটা আমাৰ এক্সেল শীটত থাকি যায় তো কাস্টমাৰৰ সাপোজ ডাটা আছে আমাৰ এক্সেল শীটত তো এক্সেল শীটৰ পৰা ডাইৰেক্টলি সেই ছফটৱেৰটোত ইম্পৰ্ট কৰি ল'ব পাৰে বা এক্সপৰ্ট কৰি ল'ব পাৰে কাস্টমাৰ হওক বা সাপ্লায়াৰ হওক কোনোবাই এডভান্সত গলো এডভান্সত ইয়াত দুটা আছে এডভান্স লিষ্ট কোনোবাই হয়তো এডভান্স পেমেন্ট কৰিব পাৰে যিকোনো বস্তুৰ কাৰণে তেতিয়া আমি কি কৰিব লাগিব ইয়াতে এডভান্সত গৈ কিনে আমি ইয়াতে ডেট কাস্টমাৰ নেম কিমান এমাউন্ট দিছে পেমেন্ট টাইপ কি হিচাপত পেমেন্ট দিছে কেশ দিব নে কি দিব আৰু নোটত গৈ কিনে আপুনি কিবা অলপ মানে কি হিচাপত কি কাৰণে পেমেন্টটো দিলে এইখিনি বস্তু আপুনি লিখি কিনে ইয়াতে সেভ কৰি ৰাখিব সেভ কৰি ৰাখাৰ পিছত ইয়াতে এডভান্স লিষ্টত সেই যিজন ব্যক্তিয়ে বা যিজন ব্যক্তি এডভান্স দিছে তেওঁলোকৰ লিষ্টখন ইয়াত আহি যাব তাৰ পিছত আছে কুপন বুলি কোৱাৰ লগে লগে কেতিয়াবা আমি কুপন যেনেকৈ আমি গুগল পে ফোন পে এইবিলাক ইউজ কৰিলে আমি কুপন পাওঁ তেতিয়া ঠিক তেনেদৰে আমি কুপন ক্ৰিয়েট কৰিব পাৰো নিজে যে মোৰ কুপন কোডটো ব্যৱহাৰ কৰিলে 5% এক্সট্ৰা ডিসকাউন্ট পাই যাব তেনেকুৱা ধৰণৰ কেতিয়াবা আপোনালোকে নিশ্চয় শুনিছে বা দেখিছে তো ঠিক তেনেকৈ আপোনালোকে কুপন ক্ৰিয়েট কৰিব পাৰে কাস্টমাৰৰ কাৰণে ঠিক আছে তো ইয়াতে আপোনাৰ ক্ৰিয়েট কাস্টমাৰ কুপন বুলি অপচন আছে য'ত তাত আপুনি চাব পাৰে ইয়াতে কাস্টমাৰ নেম বা গোটেইখিনি ডিটেইলছ ইয়াত ভৰাই কিনে আপুনি কুপনটো ক্ৰিয়েট কৰিব পাৰে তাৰপিছত কুপন লিষ্ট কাস্টমাৰ কুপন লিষ্ট চাব পাৰে কাস্টমাৰ কোন কাস্টমাৰ কুপন আছে তো ইয়াতে ক্ৰিয়েট কুপনত গৈ কিনে কুপনটো আপুনি ক্ৰিয়েট কৰিব পাৰে ডিসকাউন্ট কুপন যেটো হয় সাপোজ কিবা অকেশনৰ কাৰণে কুপন এখন বনাই আছে সাপোজ এতিয়া মাঘ বিহু আহি আছে মাঘ বিহুৰ কাৰণে কিবা কুপন বনাই আছে আপুনি এক্সপায়াৰি ডেট ইয়াতে আছে এক্সপায়াৰি ডেট আপুনি লগাব পাৰে কোন তাৰিখলৈকে আপুনি কুপনখন দিছে কুপনৰ ভ্যালু দিব পাৰে এমাউন্টটো দিব পাৰে কুপন টাইপ ফিক্সড না পার্সেন্টেজ মানে এইটো এমাউন্টটো ফিক্স হ'ব নে পার্সেন্টেজত যাব এইটো আপুনি ইয়াতে সিলেক্ট কৰিব পাৰে আৰু ডেসক্ৰিপশনখিনি আপুনি লিখি দিব পাৰে যে কুপনটো কেতিয়ালৈ কি হিচাপত এপ্লিকেবল হ'ব বা কিমানখিনি পাব বা কেনেকুৱা ধৰণৰ শপিং কৰিলে কেনেকুৱা ধৰণৰ পাব গোটেইখিনি আপুনি ইয়াতে ডেসক্ৰিপশনত আপুনি লিখি দিব পাৰে তাৰপিছত সেভ কৰিব তো কুপনটো ইয়াতে আহি যাব তাৰপিছত আছে কুপন মাষ্টাৰটো আপুনি গোটেইখিনি ইয়াতে চাব পাৰিব আপোনাৰ কুপনত কি কোনে ললে গোটেইখিনি চাব পাৰিব তাৰপিছত আছে তলত কোটেশনত আপুনি কি কৰিব পাৰে ইয়াতে সাপোজ কোনবা
মেক্সিমাম কি হয় আমি মাৰ্কেটত দেখা পাওঁ যে আমাৰ মানুহবিলাকে এতিয়া 90% মানুহে কি কৰে চাৰ্চ কৰে যে এইখন দোকানত কিমান টকাত মোক এইখিনি বস্তু দি আছে আন এখনত কিমান দি আছে তো কেতিয়াবা আমাক কোটেশ্যন বিচাৰে যে দাদা আপুনি এইখিনি বস্তু আপোনাৰ পৰা মই ল'ম কিমান টকাত আপুনি দিব পাৰিব তেতিয়া আপুনি কি হয় ক'বলৈ মানে অসুবিধা হৈ যায় হঠাৎ বা আপুনি কথাখিনি জানি থৈ দিয়ে বাট ক'ব কাৰণে আপোনাৰ অসুবিধা হৈ যায় যে কেনেকৈ মই ৰেটটো এতিয়া দিম তো আপুনি ইয়াতে নিউ কোটেশ্যনত গৈ কিনে কোটেশ্যন আপুনি ক্ৰিয়েট কৰিব পাৰে যে তেওঁ কি কি প্ৰয়োজন হয় তেওঁৰ লিষ্টখন লৈ কিনে ইয়াতে গোটেই ডিটেইলছখিনি ভৰাই কিনে আপুনি ছেভ কৰি তেওঁক PDF ফৰ্মেটত হওক বা যিকোনো ফৰ্মেটত আপুনি তেওঁক প্ৰভাইড কৰিব পাৰে কোটেশ্যন বনাই কিনে আৰু কোটেশ্যন কোন কোনে বনালে তলত কোটেশ্যন লিষ্ট বুলি এটা এইটো অপশ্যন আছে ইয়াতে কোটেশ্যন লিষ্টত কোন কোনে কোটেশ্যন বনালে এই গোটেইখিনি ডিটেইলছ আপুনি ইয়াতে পাব ঠিক আছে তো এতিয়া তলত গৈছোঁ অলপ তো নেক্সট আছে পাৰ্চেছ তো পাৰ্চেছ যেতিয়া কৰিব বিজনেছটোতো আপুনি চেলহে কৰি আছে আপুনিওতো পাৰ্চেছ কৰিব লাগিব যেতিয়া আপুনি পাৰ্চেছ কৰিব নিউ পাৰ্চেছ বুলি এটা অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত ধুনীয়াকৈ ইয়াত ডিটেইলছ দিয়া আছে ষ্ট'ৰ আপুনিতো নিশ্চয় কোনোবা নহয় কোনোবা ষ্ট'ৰৰ পৰা কৰিব তো ষ্ট'ৰৰ ডিটেইলছখিনি আপুনি ভৰাব ছাপ্লায়াৰ কোন হয় কোনটো ডেটত লৈছে ইনভইচ ডেট ইনভইচ নাম্বাৰ এভৰিথিং আপুনি ভৰাব আইটেম নেম বুলি ইয়াতে অপশ্যন এটা আছে ইয়াতে আইটেম নেমটো লিখিলে লিখাৰ পিছত বাকী এইবিলাক চাৰ্জেছ কি কি আছে এইবিলাক কিমান পাৰ্চেণ্ট GST লাগিব কিমান পাৰ্চেণ্ট কি লাগিব গোটেইখিনি ইয়াত চিলেক্ট কৰি কিনে আপুনি ছেভ কৰিব ঠিক আছে পেমেণ্টটো আপুনি কিহত দিলে কিমান দিলে তলত এতিয়া ইয়াত লিখা আছে মেক পেমেণ্ট কিমান দিলে কেছ দিলে না একাউণ্টছৰ পৰা দিলে পেমেণ্ট নোট তলত হিচাপত আপুনি লিখি থ'ব পাৰে যে পেমেণ্টৰ লগত ৰিলেটেড কিছুমান সৰু সুৰা কথা তাৰপিছত তলত ছেভ কৰি কিনে আপুনি তাত ছেভ কৰি ৰাখিব পাৰে ঠিক তেনেকৈ ইয়াতে পাৰ্চেছ লিষ্ট আছে পাৰ্চেছ লিষ্ট ড্ৰাফ্ট আপুনি ধৰক আজি লিষ্টখন কমপ্লিট হোৱা নাই ড্ৰাফ্টত থাকি যাব পাৰ্চেছ ৰিটাৰ্ণ লিষ্ট তো কেতিয়াবা আমি পাৰ্চেছ কৰোঁ কিবা নহয় কিবা ৰিজনৰ কাৰণে আমি ৰিটাৰ্ণ কৰি দিব লগা হয় সেই প্ৰডাক্টবিলাক তো তাত আপুনি পাৰ্চেছ ৰিটাৰ্ণত আপুনি লিষ্টত আপুনি চাব পাৰিব পাৰ্চেছ ৰিটাৰ্ণত আপুনি এণ্ট্ৰি কৰাৰ পিছত তাৰপিছত এতিয়া আহিলোঁ একাউণ্টছ বুলি কোৱাৰ লগে লগে সেই বিজনেছটোৰ নিশ্চয় একাউণ্টছ থাকিব তো ইয়াতে এড একাউণ্টত গৈ কিনে নিজৰ একাউণ্টবিলাক এড কৰিব যে যাতে সেই তাৰ পৰা ডাইৰেক্টলি ট্ৰান্সফাৰ কৰিব পাৰে পইচা পাতি বা যিকোনো ধৰণৰ কাৰোবাক কিবা পেমেণ্ট লগা হ'ল বা চেলাৰী দিব লগা হ'ল ডাইৰেক্টলি তাৰ পৰা ট্ৰান্সফাৰ হৈ যাব ঠিক আছে তো ইয়াতে লিখিব পাৰে পেৰেণ্ট একাউণ্ট নাম্বাৰ একাউণ্ট নেম অপেনিং বেলেঞ্চ কিমান কি আছে বিজনেছটো যিহেতু ষ্টাৰ্ট কৰি আছে অবভিয়াছলি একাউণ্ট থাকিব গোটেই ডিটেইলছখিনি আপুনি ইয়াতে একাউণ্টছত ভৰাব পাৰিব একাউণ্টছ লিষ্ট আপুনি চাব পাৰিব কিমান কি একাউণ্টছৰ লিষ্ট আছে মানি ট্ৰান্সফাৰ কৰিছে কাৰোবাৰ তাত লিষ্টখিনি ইয়াতে গোটেইখিনি পাই যাব ডিপ'জিট কৰি আছে একাউণ্টছত তো ডিপ'জিটখিনি পাই যাব কেছ ট্ৰেঞ্জেকশ্যন কিমান হৈছে কেছ ট্ৰেঞ্জেকশ্যনত আপুনি পাই যাব নেক্সট কথাটো হ'ল যে আইটেম বুলি কোৱাৰ লগে লগে এতিয়া আপুনি আপোনাৰ বিজনেছটোত বিভিন্ন ধৰণৰ বস্তু বিকিব তো সেই বস্তুবিলাক আপুনি কি কৰিব নিশ্চয় আপুনি এড কৰিব লাগিব আইটেমত গৈ কিনে এড আইটেমত গৈ কিনে আপুনি আইটেম এড কৰিব পাৰে যদি আপুনি ছাৰ্ভিচ প্ৰভাইড কৰি আছে দেন আপুনি ছাৰ্ভিচ এড কৰিব আইটেম লিষ্ট বনাব পাৰে আইটেমবিলাক কেটেগৰাইজ কৰিব পাৰে ব্ৰেণ্ড ছাপ'জ বেলেগ বেলেগ ব্ৰেণ্ডৰ আপুনি আইটেম আপোনাৰ ষ্ট'ৰত ৰাখি আছে তো প্ৰত্যেকটো ব্ৰেণ্ড হিচাপত আইটেমবিলাক আপুনি মানে লিষ্টেড কৰি ৰাখিব পাৰে লেবেল প্ৰিণ্ট কৰিব পাৰে ফুল আইটেম ডাটা আপুনি ইম্পৰ্ট কৰি ল'ব এক্সপায়াৰী আইটেম ক্লিক কৰিলে এক্সপায়াৰী আইটেম কোনটো এক্সপায়াৰ্ড হৈছে চিলেক্টেড ডাইৰেক্টলি তাত শ্ব' কৰি দিব যেতিয়া আপুনি এড আইটেম কৰিব তাত এক্সপায়াৰী ডেট এভৰিথিং তাত ইনপুট কৰিব লাগিব তাৰপিছত ৰিকুৱাৰ্ড আইটেমত গৈ কিনে আপুনি চাব পাৰিব যে আপোনাৰ কি কি মানে ৰিকুৱাৰমেণ্ট আছে যে ইয়াত আইটেমৰ কোনটো ৰিকুৱাৰমেণ্ট আছে তো তাৰপিছত আছে ষ্টক আপোনাৰ কি কি আছে ষ্টক কেতিয়াবা কি হয় এটা ষ্ট'ৰৰ পৰা আন এটা ষ্ট'ৰত ষ্টক ট্ৰান্সফাৰ কৰিব লগা হয় ঠিক আছে তেতিয়া আপুনি ট্ৰান্সফাৰ কৰিব পাৰে বা কাৰোবাৰ পৰা আনিব লগা হয় তেতিয়া ট্ৰান্সফাৰ ৰিচিভ কৰিব লগা হয় গোটেইখিনি ইয়াতে ট্ৰান্সফাৰত অপশ্যনকেইটা ধুনীয়াকৈ আছে ট্ৰান্সফাৰ চেণ্ড ট্ৰান্সফাৰ ৰিচিভ এণ্ড এডজাষ্টমেণ্ট লিষ্ট তো ইয়াতে গোটেইখিনি চাই ল'ব পাৰিব নেক্সট আছে এক্সপেঞ্চেছ অবভিয়াছলি বিজনেছ যেতিয়া আমি কৰোঁ তেতিয়া আমাৰ বিভিন্ন ধৰণৰ এক্সপেঞ্চেছ থাকিব পাৰে তো আপুনি ইয়াতে এক্সপেঞ্চেছ লিষ্ট আপুনি ইয়াতে এড কৰি ৰাখিব পাৰে আপোনাৰ যেতিয়া আপোনাৰ এক্সপেঞ্চেছ হৈ যায় গোটেই এক্সপেঞ্চেছখিনি আপুনি ইয়াতে লিষ্টেড কৰি ৰাখিব পাৰে আৰু তাত এটা তলত কেটেগৰিজ লিষ্ট আছে কেটেগৰিজ হিচাপত আপুনি এক্সপেঞ্চেছখিনি ভাগ কৰিব পাৰে যেনেকৈ ইলেক্ট্ৰিচিটি বিল ৰুম ৰেণ্ট চেলাৰী ডিউ
ষ্টাফ চেলাৰী এইবিলাক আপুনি কেটেগৰাইজ কৰি ৰাখিব পাৰে প্লেচত আপোনাৰ চাপ'জ বেলেগ ষ্টেটত আছে বা বেলেগ কাণ্ট্ৰিত আছে আপোনাৰ বিজনেছটো আপুনি তাৰ প্লেচবিলাক ছেপাৰেটলি আপুনি ৰাখিব পাৰে মেছেজিং তো ইয়াতে এটা অপশ্যন আপুনি এড কৰিব পাৰে স্পেচিয়েলি যে যেনেকৈ আমি ক'ৰবাত শ্বপিং কৰিব গ'লে তাৰ পৰা অট'মেটিক অফাৰ দিয়াৰ লগে লগে মেছেজ আহি থাকে ঠিক তেনেকৈ আপোনালোকে ইয়াতে মেছেজ এটা অপশ্যন আছে ইয়াতে আপুনি চেণ্ড মেছেজ কৰি কিনে ইয়াৰ থ্ৰুৰে আপুনি আপোনাৰ যিখিনি এক্সিষ্টিং কাষ্টমাৰ আছে সেই কাষ্টমাৰখিনিক আপুনি আপোনাৰ লগত মানে সম্বন্ধটো মানে ৰাখিবলৈ বা আপোনাৰ যাতে ষ্ট'ৰত সদায় আহি থাকে যাতে সেই বস্তুটো ৰাখিবলৈ আপুনি মেছেজ কৰিব পাৰে যে আপোনাৰ কিবা অফাৰ দিছে বা আপোনাৰ কিবা কুপন ৰিলিজ কৰিছে আপুনি কিবা অফাৰ দিছে গোটেইখিনি আপুনি মেছেজৰ থ্ৰুৰে তেওঁলোকৰ মোবাইললৈকে পঠাই দিব পাৰে তো নেক্সট ৰিপৰ্টছত বিভিন্ন ধৰণৰ ৰিপৰ্টছ যেনেকৈ প্ৰফিট এণ্ড লছ চেলছ এণ্ড পে'মেণ্ট ৰিপৰ্ট কিমান চেল কিমান কাষ্টমাৰ অৰ্ডাৰ GSTR1 GSTR2 সবখিনি ইয়াতে ৰিপৰ্টছ আপুনি পাই যাব ইয়াতে আপুনি তলত যিমানখিনি স্ক্ৰল কৰিব এভৰিথিং ডেইলি ৰিপৰ্ট এক্সপায়াৰী আইটেম ৰিপৰ্ট ডেইলি ডাটা এণ্ট্ৰি কিমানখিনি হ'ল পাৰ্চেছ ৰিপৰ্ট এভৰিথিং ৰিপৰ্ট আপুনি ইয়াতে পাই যাব ঠিক আছে তো CMSত আপুনি ষ্টাফ এতিয়া মেইনলি কথা হ'ল ষ্টাফটো মেনেজ কৰা যেতিয়া আপুনি ষ্টাফটো আপোনাৰ নিশ্চয় থাকিব তো আপুনি কি কৰিব এড ষ্টাফত গৈ কিনে আপুনি ষ্টাফটো এড কৰিব যে তেওঁৰ কি হয় কেনেকুৱা হয় তাৰপিছত মেনেজ ষ্টাফ মেনেজ কৰিব এটেণ্ডেঞ্চ ল'ব পাৰে এটেণ্ডেঞ্চত গৈ কিনে তাৰপিছত মেনেজ এটেণ্ডেঞ্চ চেলাৰী ক্ষেত্ৰত আপুনি চেলাৰীত কেনেকৈ কাক কিমান চেলাৰী দিব গোটেইখিনি আপুনি ইয়াতে ৰাখিব পাৰে ভৰাই কিনে তাৰপিছত আছে অ'কে য়েছ চেলাৰী গোটেইখিনি ইয়াতে মেনেজ কৰিব পাৰিব তেওঁলোকৰ চেলাৰী নেক্সট আছে ষ্ট'ৰত ৱেৰ হাউচ এড কৰিব পাৰিব যিকোনো ডাঙৰ বিজনেছত বা সৰু বিজনেছত হ'লেও কিছুমান ৱেৰ হাউচ থাকে যে বিজনেছ লোকেশ্যনটো বহুত ডাঙৰ নহ'লেও বেকবোন হিচাপে এটা ৱেৰ হাউচ থাকে সকলোৰে সেই ৱেৰ হাউচটোত আমাৰ বিভিন্ন ধৰণৰ আমাৰ যিখিনি ষ্ট'ৰ কৰিব লগা আমাৰ যিখিনি প্ৰডাক্ট থাকে সেই প্ৰডাক্টবিলাক আমি তাত ষ্ট'ৰ কৰি থৈ দিওঁ তো ৱেৰ হাউচ এড কৰিব পাৰিব তাৰপিছত ছেটিঙত গৈ কিনে মেইন বস্তু ইয়াত আছে ছেটিঙত যেতিয়া যাব ষ্ট'ৰত যোৱাৰ পিছত ইয়াতে আপোনাৰ ষ্ট'ৰটোৰ নিশ্চয় GST নাম্বাৰ থাকিব নিশ্চয় নাম থাকিব সেই গোটেইবিলাক আপুনি ইয়াতে ধুনীয়াকৈ ভৰাব ঠিক আছে ষ্ট'ৰ কোড নিশ্চয় এটা কোড থাকিব কোনোবা এটা যেতিয়া আপোনাৰ মাল্টিপল ষ্ট'ৰ থাকে তো মাল্টিপল ষ্ট'ৰৰ এটা নহয় এটা চবৰে এটা ইউনিক কোড থাকিব তো সেনেকুৱা হিচাপত আপুনি ষ্ট'ৰটোৰ ডিটেইলছটো আপুনি ইয়াতে ভৰাব GST নাম্বাৰ ভৰাব পেন কাৰ্ড নাম্বাৰ আছে পেন কাৰ্ড নাম্বাৰ ভৰাব তাৰপিছত চাইন আপুনি যিকোনো যেতিয়া কিবা হত আপুনি বিল চিল বা কিবা আপোনাৰ চাইন ডাইৰেক্টলি আহি যাব তেতিয়া আপুনি ইয়াতে চিগনেচাৰ আপলোড কৰিব পাৰে তাৰপিছত ইফালে আপোনাৰ লগো আপলোড কৰিব পাৰে ঠিক আছে তো ইয়াতে ষ্ট'ৰৰ হ'ল তাৰপিছত ছিষ্টেমটোৰ যিটো মানে কম্পিউটাৰ ছিষ্টেমটোৰ যিটো আপোনাৰ গোটেইখিনি ফৰ্মেট হেৰি কৰিব পাৰে ইয়াৰ পৰা চেলছত ইয়াতে গোটেইখিনি ইয়াতে ছেটিংটো আপুনি নিজে ববীয়াকৈ চেঞ্জ কৰিব পাৰে তো আইটেমৰ ক্ষেত্ৰত কি ধৰণৰ আপুনি দিব পাৰ্চেছৰ শ্বৰ্টকাট কি দিব চেলছ ৰিটাৰ্ণৰ শ্বৰ্টকাট কি দিব একাউণ্টছৰ শ্বৰ্টকাট কি দিব নিজাববীয়াকৈ আপুনি ক্ৰিয়েট কৰি ল'ব পাৰে ঠিক আছে আপোনাৰ যোনটো পচন্দ হয় বা আপুনি যোনটোত মানে সুবিধাজনক বুলি ভাবে সেইটো আপুনি অট'মেটিক আপুনি ইয়াতে প্ৰিফিক্সত আপুনি এইটো হেৰি শ্বৰ্টকাট কেইটা আপুনি মানে যিকেইটা ইউনিটছ থাকে তো বা ইউনিটছ কেইটাই হওক বা যিকোনো শ্বৰ্টকাট আপুনি ইয়াতে এপ্লাই কৰিব পাৰে তো এইখিনি হৈ গ'ল তাৰপিছত আছে লাষ্ট এটা ষ্ট'ৰ ছেটিং গোটেইখিনি টেক্সট লিষ্ট ইউনিট লিষ্ট গোটেইখিনি ইয়াতে ষ্ট'ৰত ভিতৰত আপুনি পাব ষ্ট'ৰ ৰিলেটেড যিখিনি আপোনাৰ প্ৰয়োজন হয় পাছৱৰ্ড চেঞ্জ কৰিব পাৰিব কাৰেঞ্চিত আপুনি কি হিচাপত আপুনি পে'মেণ্ট ল'ব মানে ৰুপিছত ল'ব নে ডলাৰত ল'ব নে কিহত ল'ব গোটেই ইয়াতে আপুনি কাৰেঞ্চি লিষ্টত গৈ কিনে আপুনি ইয়াতে এড কৰি ল'ব পাৰে এড কাৰেঞ্চিত গৈ কিনে ইয়াতে এড কৰি ল'ব পাৰে যে কাৰেঞ্চি কি ল'ম কাৰেঞ্চি নেম কাৰেঞ্চি কোড কাৰেঞ্চি চিম্বল তাৰপিছত ইয়াতে গৈ ছেভ কৰিলে হ'ল ঠিক আছে তো এইখিনি হৈ গ'ল এটা অভাৰভিউ বাট ইয়াতে এটা শ্বৰ্টকাট আছে ধুনীয়াকৈ আপুনি এতিয়া মই ক'বলৈ গৈ আছোঁ যে ইয়াতে এটা প্লাছ চিন আছে দেখা পাইছে নিশ্চয় যিটো মই ইয়াতে পইণ্ট আউট কৰি আছোঁ তো এই প্লাছ চিনটোত চিম্পলি ক্লিক কৰিব যদি আপোনাক চেল কৰিব লাগে চেলত ক্লিক কৰি দিব চেলত ক্লিক কৰি দিয়াৰ লগে লগে যিহেতু আপোনাৰ অলৰেডি আইটেমবিলাক এড হৈ থাকিব ৱেৰ হাউচ চিলেক্ট কৰিব কোনটো ৱেৰ হাউচৰ পৰা আপুনি চেল কৰি আছে সাপ'জ মই এটা কৰিলোঁ চেলছ কোড নাম্বাৰ যিহেতু চেলছ কৰি শ্বৰ্টকাট কেইটা অলপ আগত কৈছিলোঁ যেটা আপুনি নিজাকে ছেট কৰিব পাৰিব এটা দিলে নাম্বাৰ অট'মেটিক ইয়াতে আহি যাব তাৰপিছত এটা কাষ্টমাৰ যিহেতু আপোনাৰ এড হৈ থাকিব এড দি দিব
তো তেনেকে আপুনি ইয়াতে তলত গোটেইখিনি ডিটেইলছ ভৰাই কিনে এমাউণ্ট কি কিহত ল'লে পে'মেণ্টটো ছেভ কৰি দিয়াৰ লগে লগে আপোনাৰ বিলখন জেনেৰেট হৈ যাব আৰু আপুনি চেল কৰিব পাৰিব। তাৰপিছত ইয়াতে কোটেশ্যন, তো ইয়াতে এটা অপশ্যন আছে, ইয়াতে আমাৰ ডক্টৰ নেম বুলি আছে। এইটো অকল যিকোনো বিজনেছ বা এনেকুৱা ষ্ট'ৰৰ কাৰণেই নহয়, যদি কোনোবাই ফাৰ্মাচী ৰিলেটেডো কৰি আছে বা কোনোবাই তেনেকুৱা ধৰণৰ কৰি আছে, তেওঁলোকৰ কাৰণেও এইটো মানে কামত আহিব 100%। ইয়াৰ পৰা যোনটো বস্তু আপোনাৰ প্ৰয়োজন হয় এইটো আমি ইয়াত ৰাখিম, আৰু যিটো নালাগে সেইটো আমি ইয়াৰ পৰা উলিয়াই দিম। যেনেকে ইয়াতে ডক্টৰ নেম আছে, ডক্টৰ নেমটো আমাকতো যিকোনো ষ্ট'ৰত প্ৰয়োজন নাই, এইটো আমি উলিয়াই দিম যদি নৰ্মেল ষ্ট'ৰ হয়। আৰু যদি ফাৰ্মাচী ৰিলেটেড বা তেনেকুৱা ধৰণৰ কিবা থাকে তেতিয়া আমি সেইটো ৰাখিম, বা তেওঁলোকৰ যদি আৰু এচেঞ্চিয়েল কিবা ইয়াত ভৰাব লগা থাকে সেইটো আমাক কৈ দিলে আমি ইয়াতে সেইটো এড কৰাই দিব পাৰিম। তাৰপিছত ইয়াতে কোটেশ্যন বনাব পাৰিব। পাৰ্চেছ কৰিলে আমি ডাইৰেক্টলি যেতিয়া আমি বেলেগৰ পৰা পাৰ্চেছ কৰিম তো আমি পাৰ্চেছ এণ্ট্ৰি কৰিম। কাষ্টমাৰ এড কৰিবৰ কাৰণে ডাইৰেক্ট ইয়াতে এড কাষ্টমাৰ এটা চিম্বল আছে, প্লাছ চিম্বল, ইয়াতে আমি ক্লিক কৰি কিনে কৰিম। ছাপ্লায়াৰ যিহেতু আমাৰ থাকে, যাৰ পৰা আমি বস্তু লৈ আছো, তেওঁলোক আমাৰ কাৰণে সদায় কি হয়, ছাপ্লায়াৰ হয়। আৰু সেই ছাপ্লায়াৰবিলাকৰ এণ্ট্ৰিটো আমি কৰিব লাগিব, কাৰণ আমি এনেকুৱা নহয় যে আমি এটা চিলেক্টেড ছাপ্লায়াৰৰ পৰা আমি সদায় বস্তু পাৰ্চেছ কৰোঁ। তো তেওঁলোকৰ ডিটেইলছটো এড কৰি ৰখাটো বহুতেই ইম্পৰ্টেণ্ট। ছাপ্লায়াৰত গৈ কিনে আপুনি এড কৰি ল'ব পাৰিব। নেক্সট আছে আইটেমটো আমাক প্ৰয়োজন। আইটেম যিহেতু আমি আইটেমৰ লগতে ডিল কৰি আছোঁ, এভৰিথিং ডিল আমি আইটেমৰ লগত কৰি আছোঁ। তো আইটেমত গৈ কিনে আমি গোটেই আইটেমৰ ডিটেইলছটো আমি ইয়াতে ক্লিক কৰিম। আইটেম নেম, আইটেমৰ কি ব্ৰেণ্ডৰ হয়, কেটেগৰী কি হ'ব, আইটেম গ্ৰুপ, ইউনিট, আইটেমৰ মানে কি বুলি কয়, বাৰকোড বা HSN কোড, কোৱান্টিটি কিমান আছে, কিমান কিনিছে, ইমেজ, এভৰিথিং, কিমানখিনি তাৰ মাৰ্জিন থাকিব, প্ৰফিট মাৰ্জিন কিমানখিনি, চেলছ প্ৰাইচ হ'ব, সেই গোটেই ডিটেইলছটো আমি ইয়াতে সেই ষ্টকখিনিৰ আমি ইয়াতে কৰিম। আৰু অপেনিং ষ্টক কিমান হ'ব, কোনটো ৱেৰ হাউচত আমি সেই ষ্টকখিনি আমি ৰাখিম, গোটেইখিনি আমি ইয়াতে ছেভ কৰিব পাৰিম। তাৰপিছত আহি গ'ল কি, তলত এক্সপেন্সেছটো অবভিয়াছলি এক্সপেন্সেছটো আমাৰ হয়ে, প্ৰত্যেক দিনাই আমাৰ এক্সপেন্সেছ হয় যেতিয়া আমি বিজনেছ কৰোঁ। তো এক্সপেন্সেছটো আমি ইয়াতে এড কৰি ৰাখিব পাৰিম, যে কোনটো ডেটত কি কেনেকুৱা ধৰণৰ এক্সপেন্সেছ হৈছে, পে'মেণ্ট কৰিলোঁ, সেই এক্সপেন্সেছটোৰ কাৰণে গোটেইখিনি আমি চাব পাৰিম। তো এইখিনিয়ে আজিৰ কাৰণে। যদি আপোনালোকৰ কিবা এনেকুৱা ধৰণৰ প্ৰয়োজন হয় তেতিয়াহ'লে এই ভিডিঅ'টো চাই হয়তো কিবা যদি কুৱেশ্যন থাকিব পাৰে, সেই কুৱেশ্যন যদি থাকে আপোনালোকে মোক কণ্টেক্ট কৰিব, কমেণ্ট কৰিব যে কেনেকুৱা ধৰণৰ পালে।